নমস্কাৰ। আজি মেগীটো অকণমান বেলেগকৈ বনালোঁ। ব'লকচোন দেখাওঁ কেনেকৈ বনালোঁ। প্ৰথমতে মেগী 2 পেকেট লৈছোঁ মই, আৰু মেগী 2 পেকেট মই এনেকৈ পানী অকণমান দি বইল কৰি লৈছোঁ। আপোনালোকেতো মেগী চাগে বনাই সদায়, আজি কিন্তু মই মেগীটো অকণমান বেলেগকৈ বনাইছোঁ। চাওমিন যেনেকৈ বনাওঁ, মেগীটো চাওমিনৰ নিচিনা বনাইছোঁ। এতিয়া চাওক, মই পানীখিনি দি মেগীখিনি বইল হ'ব দিছোঁ। আৰু এতিয়া মটৰ কেইটামান বাকলি গুচাই লৈছোঁ। এয়া চাওক, ঠাণ্ডা দিনত মটৰ, বিলাহী, গাজৰ এইবিলাক বহুত চব্জি ওলায় ন, খাই বহুত ভাল লাগে নহয়নে বাৰু? আপোনালোকে ইয়াতে আপোনালোকৰ ফেভাৰেট চব্জি যিকোনো চব্জি দিব পাৰে। মই ইয়াতে মটৰ দিলোঁ, বন্ধাকবি দিলোঁ, আৰু ইয়াতে আপোনালোকে গাজৰ, বিন যি পচন্দ হয় আপোনালোকৰ সেইবিলাকো দিব পাৰে চব্জি। মই ইয়াতে বেছি চব্জি দিয়া নাই। মই বন্ধাকবি দিলোঁ, এনেকৈ ধুই কাটি লৈছোঁ এইখিনি বন্ধাকবিখিনি। এতিয়া এটা সৰু চাইজৰ বিলাহী সৰু সৰুকৈ মিহিকৈ এনেকৈ কাটি লৈছোঁ। বিলাহী দিলে এনেও আঞ্জা বহুত সোৱাদ হয় নহয়নে বাৰু? চব আঞ্জাতে আজিকালি বিলাহী দিয়ে, সকলোৱে দিয়ে। এতিয়া চাওক, বিলাহীখিনি এনেকৈ কাটি লৈছোঁ, আৰু মই ইয়াতে লৈছোঁ ডাঙৰ পিঁয়াজৰ এফাল পিঁয়াজ দিছোঁ, বহুত বেছি দিয়া নাই। এয়া চাওক, এফাল পিঁয়াজ মই এনেকৈ মিহি মিহিকৈ ইয়াতে কাটি লৈছোঁ। এনেকৈ আপোনালোকে কাটি ল'ব, আৰু বেলেগ তৰকাৰী থাকিলেও আপোনালোকে ইয়াতে দিব পাৰে চব্জি, পচন্দ অনুসৰি দিব পাৰে আপোনালোকৰ। এয়া চাওক, মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা কেৰাহী লৈছোঁ, আৰু কেৰাহীত অকণমান তেল দি লৈছোঁ। ইয়াত মই পিঁয়াজখিনি দিছোঁ, আৰু পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। এনেকৈ অকণমান পিঁয়াজখিনি ভাজি ল'ব, আৰু ইয়াতে মই অকণমান হালধি গুড়ি দি দিছোঁ। ইয়াতে আপোনালোকে কিবা মছলা ব্যৱহাৰ কৰিলে মছলাও দিব পাৰে। মই কিন্তু মছলা একদম কম খাওঁ, আৰু সেইকাৰণে মই একো বেলেগ মছলা দিয়া নাই। ইয়াতে মই অকল হালধি দিছোঁ। এয়া চাওক, হালধিখিনি ভজা হোৱাৰ মই কাটি লোৱা চব্জিখিনি দি দিছোঁ। ইয়াতে বিলাহী, বন্ধাকবি, এইখিনি চব্জি, পিঁয়াজ, মটৰ এইবিলাক একেলগে দি দিছোঁ, আৰু কিছু সময় এইখিনি ভাজি ল'ম। এইখিনি ধুনীয়াকৈ বহুত বেছি সিজিব নালাগে, আধা ফ্ৰাই কৰি ল'ব, 50% সিজিলেই হ'ল। এতিয়া মই নিমখ অকণমান দি লৈছোঁ, আৰু ভালদৰে এইখিনি মিহলাই লৈছোঁ। এয়া চাওক, ৰবিবাৰ বুলি ক'লে এটা স্পেচিয়েল ব্ৰেকফাষ্ট লাগে। ঘৰত থাকোঁ যে, সদায় দৌৰাদৌৰিকৈ স্কুলত যোৱা সময়ত যিকোনো ব্ৰেকফাষ্ট বনাই দিওঁ, আৰু ৰবিবাৰ বুলি ক'লে সেইকাৰণে সদায় এটা ভাল ব্ৰেকফাষ্ট আশা কৰি ল'ৰা ছোৱালীয়ে। এতিয়া চাওক, মই মেগী মছলাখিনি ইয়াতে দি দিছোঁ, এনেকৈ মিলাই দিছোঁ। আৰু মছলাখিনি দিয়াৰ লগে লগে এইখিনি বেছি ড্ৰাই হৈ যায়, আৰু সেইকাৰণে মই ইয়াতে অকণমান পানী দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পানী নিদিবও পাৰে, কিন্তু পানী অকণমান দিলে এই মছলাখিনি ধুনীয়াকৈ চব্জিখিনিত লাগি যায়, আৰু সেইকাৰণে মই ইয়াতে অকণমান পানী, বেছি নহয়, 2-3 চামুচমান পানী মই ইয়াতে দি লৈছোঁ। এতিয়া চাওক, মছলাখিনি চাৰিওফালে লাগি লৈছে, আৰু ইয়াতে মই এতিয়া মেগীখিনি দি দিছোঁ, আৰু এইখিনি ভালদৰে লৰাই লৈছোঁ। এয়া চাওক, এইখিনি ধুনীয়াকৈ লৰাই দিব, যেনেকৈ আমি চাওমিন বনাওঁ ঠিক তেনেদৰে বনালেই হৈ গ'ল। এয়া মেগীখিনি আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবচোন, আৰু কেতিয়াবা এনেকৈ খাই চাব। যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ পুনৰ আৰু বেলেগ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। সকলোৱে ভালে থাকক। তেনেহ'লে আজিলৈ এৰিছোঁ। এয়া চাওক, আমাৰ মেগী ৰেডি হৈ গ'ল। বাই বাই।